হয়, বৰ্তমান আমি উপস্থিত আছোঁ খেহিনীপাৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী লীনা ডেকাৰ ঘৰত। বৰ্তমান যে মহিলাসকলে কোনো বিষয়তে পিছ পৰি নাথাকে তাৰে উপযুক্ত উদাহৰণ হিচাপে এখেতকে আমি ক'ব পাৰিম। গতিকে নৱনিৰ্বাচিত জয়যুক্ত হৈছে বৰ্তমান সভানেত্ৰী হিচাপে খেহিনীপাৰা গাঁও পঞ্চায়তৰ। গতিকে তেওঁৰ অলপ মনৰ অনুভৱটো জানিব বিচাৰিম যে কেনেকুৱা লাগি আছে বৰ্তমান তেওঁৰ। হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই শুভাকাংক্ষী ৰাইজ তথা ৱাৰ্ড সদস্য সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকৰ যিখিনি মোৰ কাৰণে যিখিনি কষ্ট কৰিছে সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁলোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু অনুভৱ বুলি ক'বলৈ গ'লে ভালো লাগিছে। হয়তো মুখ্যমন্ত্ৰী মহোদয়কো মই আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ, কিয়নো এইটো পঞ্চায়ত গঠনত যিটো নতুনকৈ নিয়ম উলিয়াইছে পঞ্চায়ত সদস্যৰ জৰিয়তে সভানেত্ৰীটো নিৰ্বাচিত কৰা, তাৰ কাৰণে হয়তো আজি মই নিৰ্বাচিত হ'বলৈ সক্ষম হৈছোঁ। গতিকে তেখেতক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অনাগত দিনত আমাৰ খেহিনীপাৰা পঞ্চায়তটো যিহেতু নতুনকৈ গঠন হৈছে, গতিকে আমি সকলোৱে মিলি সকলো সদস্যখিনি মিলি লগতে ৰাইজৰ সহযোগত যিবিলাক আঁচনি আহিব বা সকলো উন্নয়নমূলক কাম কৰিবলৈ চেষ্টা কৰিম। আমাৰ পঞ্চায়তটো যাতে অন্য পঞ্চায়তৰ তুলনাত জাকত জিলিকা পঞ্চায়ত হিচাপে গঢ়ি তুলিব পাৰোঁ, সেয়াই আমাৰ মূল লক্ষ্য। সেইখিনিয়ে আৰু। হয়, বৰ্তমান আগতে পিছলৈ বা আপুনি ভৱিষ্যতে বা কেনেকুৱা ধৰণে পৰিকল্পনা কৰিছে যে কেনেকৈ আগুৱাই লৈ যাব আপুনি গাঁৱৰ কামবিলাক বা সমাজৰ কামবিলাক কেনেকৈ আপুনি ভাবিছেনে কিবা? এতিয়া চাওক, গাঁৱৰতো খেহিনীপাৰা পঞ্চায়তৰ অন্তৰ্গত 4খন গাঁও আছে। ভোমোলাহাটী, তাৰপিছত খেহিনীপাৰা, বৰপলহা আৰু গোক। গোটেইকেইখন গাঁৱৰ ৱাৰ্ড সদস্য তথা বুথ সভাপতি সকলো আছে। তেওঁলোকৰ লগত আলোচনা কৰি অঞ্চলবিলাকত যিকোনো ধৰণৰ যিবিলাক সমস্যা আছে সকলোখিনি তেওঁলোকৰ লগত আলোচনা কৰি বা ৰাইজৰ লগত আলোচনা কৰি সেইখিনি সমাধান কৰিবলৈ মই চেষ্টা কৰিম। আমাৰ সকলো 4খন গাঁৱৰে যাতে উন্নয়ন হয়, সেইটোৱে আমাৰ উদ্দেশ্য আৰু এইখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু বৰ্তমান যে তেওঁ এজনী গৃহিণীৰ পৰা যে কষ্ট কৰি যে এই পদটো পাইছে, সভানেত্ৰী হিচাপে যে নিৰ্বাচিত হৈছে, এনেকৈ আন বহুতো মহিলাক আপুনি কিবা ক'ব পাৰিবনে? হয়, চাওক, মহিলাসকলৰ এতিয়া বহুতো প্ৰতিভা আছে। সামাজিক কাৰণ ঘৰুৱা কাৰণতে হওক বা বিভিন্ন অসুবিধাৰ কাৰণে তেওঁলোকে হয়তো ওলাই আহিব নোৱাৰে। গতিকে মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে ঘৰতে যাতে নাথাকি তেওঁলোকে কাম কাজ কৰিবৰ কাৰণে যাতে ওলাই আহে, চেষ্টা কৰে আৰু তেওঁলোকে যাতে ঘৰতে বহি নাথাকি। হয়, ধন্যবাদ জ্ঞাপন কৰিলোঁ লীনা ডেকা, যাতে ভৱিষ্যতে এনেদৰে ভালদৰে কাম কৰি আগুৱাই যাওক সেয়ে কামনা কৰিলোঁ।